বিয়াৰ মাত্ৰ 19 দিন হৈছিলহে মাহ হালধিৰ গোন্ধ যোৱাই নাই গাৰ পৰা হঠাৎ দৰাৰ ঘৰৰ পৰা নোহোৱা হ'ল ন কইনা 1 মে'ত টেঙাইগাঁৱৰ কুমাৰপাৰাৰ বিষ্ণুনাৰায়ণ দেৱৰ লগত বিবাহ সম্পন্ন হৈছিল যুৱতীগৰাকীৰ গাৰ পৰা মাহ হালধিৰ গোন্ধ যোৱাই নাই হঠাৎ দেওবাৰে পিতৃয়ে জানিব পাৰিলে যে দৰা ঘৰৰ পৰা সন্ধানহীন হ'ল জীয়ৰী এনেকা ইয়াৰ কি ঘৰত নাই ঘটনা সংক্ৰান্তত পিতৃয়ে বঙাইগাঁও আৰক্ষী পহৰা চকীত দাখিল কৰিছে এজাহাৰ বহু বিচাৰ খোজাৰ কৰিও পোৱা নাই জীয়ৰীৰ সন্ধান 1 মে' তাৰিখে মই ছোৱালীটো ধৰ মন্দিৰত বিয়া পাতিলোঁ গণেশ মন্দিৰত পিছত ধৰ গুচি টুচি খাৱা লোৱা চেছ তাৰপিছত আৰু কালি সন্ধিয়া ধৰ কালি 19 তাৰিখ এইবাৰ সন্ধিয়া মানে মোৰ তাৰ খুৰচালিটো আহিছিল ভিনিয়ে থবা যাওঁতে অকস্মাত মানে এটা ফোন গ'ল তাৰ ডাঙৰ ভায়েকে ফোন কৰি ক'ল যে এনেকা ভাত দিছিলোঁ নাখালে এইবাৰ এনেকৈ পটাপট আহিল তাৰপিছত ডাঙৰ ভাইটো আমি সুধিলোঁ ফোন কৰি যে কি হ'ল এনেকা ঘৰত নাই এইবাৰ এনেকৈ আমিও এইবাৰতো আমাৰো চিন্তা লাগি গ'ল ওচৰে পাছৰে ফোন চোন কৰিলোঁ বিচৰা খচৰা কৰিলোঁ তাৰপিছতো নাপালোঁ এইবাৰ তাহাঁতৰ ঘৰত আহিলোঁ তাৰপিছত তাহাঁতো থানাত এজাহাৰ দিবা আহিল গোটেইখানে আহিলোঁ একেলগে যদি কোনো সদাশয় ব্যক্তিয়ে ন কইনাগৰাকীৰ খবৰ পায় তেনেহ'লে পৰিয়ালৰ লোকসকলক যোগাযোগ কৰিবলৈ আহ্বান জনাইছে বঙাইগাঁৱৰ পৰা উত্তম কুমাৰ বৰ্মনৰ ৰিপৰ্ট টাইম 8